জাতিৰ নামত যদি মই শ্বহীদ হ'ব লাগে মই প্ৰস্তুত আছোঁ। জাতিৰ নামত যদি মই শ্বহীদ হ'ব লাগে মই প্ৰস্তুত আছোঁ। সকলে লাঠি আৰু অন্যান্য হাতত যি মানে লৈ আহিছিল সেইটোতো গৰিহণাৰ যোগ্য। আৰু তেখেতসকলক লৈ কোনো ৰুলিং চৰকাৰে ভোট ভিক্ষা খুজিব যাতে নোৱাৰে এইটো কথা মই পুনৰাই ক'ম আৰু বাৰে বাৰে ক'ম। ইয়াৰ বাবে যিকোনো যদি মোক চৰম ত্যাগ দিব লাগে, জাতিৰ নামত যদি মই শ্বহীদ হ'ব লাগে মই প্ৰস্তুত আছোঁ। কোকৰাঝাৰ মাজ মজিয়াত কোকৰাঝাৰ হাই ছেকেণ্ডেৰী ফিল্ডত এটি অনুষ্ঠান কৰিছিল ৰংশিঙা, আৰু এই অনুষ্ঠানত অন্যান্য সংগঠনৰ লগত কোকৰাঝাৰৰ অৰ্থাৎ কোকৰাঝাৰৰ ওচৰে পাঁজৰে যিমান সৰু বৰ দল সংগঠন আছে সকলোকে মাতিছিল। আৰু সেই সূত্ৰে এই অনুষ্ঠানত আমাকো অৰ্থাৎ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তেখেতসকলে মাতিছিল। আৰু তেখেতসকলৰ এই মিডিয়া যি অনুষ্ঠান সেইটো সন্মান জনাই আমিও সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই যোগদান কৰিছিলোঁ। আৰু যি যুক্তি তৰ্ক চলিছিল তাতে আমি যিহেতু আমাৰ স্বগোষ্ঠীৰ যিবিলাক সমস্যাবোৰ আছে, ক'ৰ ইছ্যুবোৰ আছে, যেনেকৈ আদিবাসীসকলক জনজাতিকৰণ কৰা, মাটিৰ অধিকাৰ বা চাহ বাগানৰ বা হাজিৰা, এইবিলাক আমি উপস্থাপন কৰিছিলোঁ। লগতে যে এই ৰুলিং চৰকাৰে যে আদিবাসীকে ধৰি অন্যান্য যিবিলাক জনগোষ্ঠী আছে তেখেতসকলক এমপ্লয়মেণ্ট অৰ্থাৎ জীৱিকা দিব পৰা নাই, এইবিলাক উপস্থাপন কৰিছিলোঁ। তাৰ লগতে আমি দুখ প্ৰকাশ কৰিছিলোঁ যে লাফিকুল ইছলামক যেনেকৈ হত্যা কৰা হৈছিল, ঠিক তেনেকুৱা আদিবাসী ছাত্ৰ সন্থাৰ শ্বহীদ, তেখেত শ্বহীদ হৈছিল অৰ্থাৎ তেখেত হত্যা কৰা হৈছিল প্ৰয়াত বস্কো চেৰমাকো। তেখেতৰ হত্যাত আমি দুখ প্ৰকাশ কৰিছিলোঁ এইটো অনুষ্ঠানত। আৰু লগতে কৈছিলোঁ যে বস্কো চেৰমাকৰ যিসকল হত্যাকাৰী তেখেতসকলক লৈ আজি যি ৰুলিং চৰকাৰ আছে অৰ্থাৎ প্ৰমোদ বড়ো ডাঙৰীয়াই এই হত্যাকাৰীক লৈ পেলাই তেখেতসকলে আদিবাসী অঞ্চলত ভোট ভিক্ষা কৰিছে। এইটো কথা কোৱাতে UPPৰ নেতাসকলে, কেন্দ্ৰীয় নেতা, ডিষ্ট্ৰিক্ট নেতা আৰু আঞ্চলিক পৰ্যায়ৰ নেতাসকলে তেখেতসকলে খুব খং কৰিলে। আৰু তেখেতসকলে যুক্তি দিব নোৱাৰি আমাক তেখেতসকলে এটাক কৰিলে। আৰু তথাপিও আমি যুক্তি তৰ্কৰেহে তেখেতসকলক জবাব দিব খুজিছিলোঁ। আৰু অনুষ্ঠানটো অকণমান হিংসা যিহেতু আমি দেখিবলৈ পাইছিলোঁ, তাৰ কাৰণে আমি আঁতৰি যাতে ডাঙৰ হওঁ, হিংসা নহয় তাৰ বাবে তাৰ পৰা আমি আঁতৰি আহি আছিলোঁ। আৰু আঁতৰি আহোঁতে UPPৰ কৰ্মীসকলে তেখেতসকলে একজাক আহি পেলাই ভাবুকি দিছে মোক, আৰু এওঁ আদিবাসীৰ কথা কয় বুলি তেখেতসকলে মোক মূৰত তেখেতসকলে আঘাত কৰিবলৈ চেষ্টা কৰে। আৰু তেখেতসকলৰ হাতত এইটো এটা যুক্তি তৰ্কৰ অনুষ্ঠান আছিল, কিন্তু তেখেতসকলে লাঠি আৰু অন্যান্য হাতত যি মানে লৈ আহিছিল সেইটোতো গৰিহণাৰ যোগ্য। আৰু মই যি কথা কৈছোঁ যে বস্কো চেৰমাকৰ যিসকল হত্যাকাৰী তেখেতসকলে এৰেষ্ট হ'বই লাগিব। আৰু তেখেতসকলক লৈ কোনো ৰুলিং চৰকাৰে ভোট ভিক্ষা খুজিব যাতে নোৱাৰে এইটো কথা মই পুনৰাই ক'ম আৰু বাৰে বাৰে ক'ম। আৰু ইয়াৰ কাৰণে যদি মোক হত্যা কৰে UPPলে বা ৰুলিং চৰকাৰে যদি মোক হত্যাও কৰে, মই ক'ম যে বস্কো চেৰমাকৰ হত্যাকাৰী যিসকল আছে তেখেতসকলক লৈ যাতে আদিবাসী অঞ্চলত ভোট ভিক্ষা নকৰে অৰ্থাৎ ভোট নোখোজে, এইটোৰ বাবে মই আহ্বান জনাইছোঁ। আৰু ইয়াৰ বাবে যিকোনো যদি মোক চৰম ত্যাগ দিব লাগে, জাতিৰ নামত যদি মই শ্বহীদ হ'ব লাগে মই প্ৰস্তুত আছোঁ। Assam Focus।